মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নিউ কলনীৰ সদৌ অসম অনুচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃদুল দাসৰ বাসগৃহত। মোৰ সৈতে বৰ্তমান উপস্থিত আছে মৃদুল দাস। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ চেনেলৰ তৰফৰ পৰা। নমস্কাৰ, মই আপোনালোকে মোক এনেদৰে সাক্ষাৎকাৰ ল'বৰ কাৰণে অহাৰ কাৰণে মই আপোনালোকৰ পৰিয়ালৰ সকলোকে মই ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। তাৰ লগতে মই সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিসকল পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থীসকলক মই অভিনন্দন জনাইছোঁ। আপুনি সংগঠনলৈ কেতিয়া আহিছিল? মই সংগঠনে আহিছোঁ 2008 বৰ্ষৰ পৰা কৰিছোঁ। 8 বৰ্ষৰ পৰা মই বিভিন্ন পৰ্যায়ত ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ 2012 চনত মই সহকাৰী সম্পাদক আৰু 2014 চনত মই শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লৈছোঁ আৰু 2024 চনৰ 8 ডিচেম্বৰ দিনা মই সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছোঁ। আমি দেখিবলৈ পাইছোঁ যে শোষিত নিষ্পেষিত দৰিদ্ৰ মানুহক আপুনি বিভিন্ন সময়ত সহায় কৰি আহিছে আৰু সামাজিক ক্ষেত্ৰখনত সদায় আমি দেখিবলৈ পাওঁ যে মৃদুল দাসৰ ভূমিকা গুৰুত্বপূৰ্ণ। গতিকে আপুনি সেই যিসকল দুখীয়া দৰিদ্ৰ মানুহ আছে সেই মানুহসকলক যিহেতু সহায় কৰি আহিছে আৰু এই সামাজিক ক্ষেত্ৰখনত আচলতে কাম কৰাৰ কথাটো মনলৈ কেনেদৰে আহিছিল? চাওক, মই জন্মসূত্ৰে মই দিছামুখ জেলগাঁও মোৰ ঘৰ আৰু আমি বিভিন্ন পৰিৱেশ পৰিস্থিতি দেখিছোঁ, সমস্যা দেখিছোঁ, কেনেদৰে জাতিটো উত্তৰণৰ কাৰণে কেনেকুৱা এটা পৰিৱেশত মানুহে কাম কৰি আছিলে। আৰু তেতিয়াই মনত কিবা পণ লৈছিলোঁ যে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা বা অনুসূচিত জাতিটো উত্তৰণৰ কাৰণে কাম কৰিম আৰু সেই পণ লৈ আগবাঢ়ি আহিছিলোঁ বিভিন্ন সমস্যাৰ যিখিনি সমাধান কৰাৰ ক্ষেত্ৰত। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে হওক বা উচ্চতৰ মাধ্যমিক পৰীক্ষা ছাত্ৰ ছাত্ৰীয়ে হওক উত্তীৰ্ণ হোৱা সেই ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া পৰীক্ষা অৱতীৰ্ণ হয় সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকে এটা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে আৰু ঘৰে ঘৰে গৈ আচলতে সম্বৰ্ধনা আমি জনোৱা দেখিবলৈ পাওঁ। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনাগত দিনত আপোনালোকৰ সংগঠনৰ পৰা কিবা ব্যৱস্থা কৰিব নেকি? চাওক, আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই আমি যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় সেইসকলক আমি উৎসাহ জনাওঁ ঘৰে ঘৰে গৈ পিনে। তাৰো পিছত আমি ছাত্ৰ ছাত্ৰীসকলক এটা যিসকল ভাল ফলাফল হোৱাৰ পিছত আমি কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে আমি সম্বৰ্ধনা জনাওঁ। এইকাৰণে ছাত্ৰ ছাত্ৰীসকলে হ'ল আমাৰ দেশৰ ভৱিষ্যত আৰু ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব লাগিব। এতিয়া পঢ়াৰ এটা পৰিৱেশ আহিছে, পঢ়াৰ পৰিৱেশ এনেকুৱা সেই পৰিৱেশৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীক গঢ় দিব পাৰোঁ তাৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ। অনুসূচিত জাতিটোৰ বাবে চৰকাৰে কিবা কৰিছে বুলি ভাবেনে? আৰু এই অনুসূচিত জাতিটোৰ আপুনি এজন সাধাৰণ সম্পাদকৰ দায়িত্বত আছে, এই সাধাৰণ সম্পাদকৰ দায়িত্বৰ আপুনি এজন সাধাৰণ সম্পাদক হিচাপে আচলতে চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? চাওক, অনুসূচিত জাতিৰ বাবে চৰকাৰে কি কৰিছে বুলি ক'লে থকতে নাই কৰা বুলি ক'ব নোৱাৰোঁ। এইকাৰণে ক'ব নোৱাৰোঁ, আপুনি চৰকাৰে আজি যি সময়ত 126টা বিধানসভা সমষ্টি আছিল তেতিয়াৰ পৰা এতিয়া বৰ্তমান সময়ত আপোনাৰ 126টাতে 8টা আছিলে পূৰ্বতে, এতিয়া কিন্তু 9টা সমষ্টি, 126টা সমষ্টি আছে। আৰু তাৰ লগতে শংকৰদেৱৰ দ্বাৰা স্বীকৃত আইগৰাকী সতীৰাধিকাৰ এখন পাৰ্ক বনাইছে উজান বজাৰত। সেই পাৰ্কখন আটক ধুনীয়া, ভাৰতবৰ্ষৰ ভিতৰত হয়তো ৰেংকিঙত আহিব। তাৰো সমান্তৰালভাৱে অনুসূচিত জাতিৰ এই কিছু ক্ষেত্ৰত কাম নোহোৱা নহয়। আপোনাৰ বাট পথে হওক বা কিছু ক্ষেত্ৰত কাম হৈছে, যেনেকৈ আপুনি শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আহিছে। এটা সময় আছিলে শিক্ষাত যেতিয়া আপুনি 110 টকা এডমিশ্যনৰ ফিজ দিব নোৱাৰি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে গোটেই বছৰটো মাৰ খোৱাও আমি দেখিছোঁ। তাৰ সমান্তৰালভাৱে এটা টাইম আছিলে এখন বহীতে এইপিনৰ পৰা যদি অসমীয়া লিখি গৈছে সিফালৰ পৰা কিন্তু ইংলিছ লিখি আহিছিলে, তেনেকুৱা এটা পৰিৱেশো আহিছিলে। এতিয়া কিন্তু পঢ়াৰ পৰিৱেশ এটাও গঢ় লৈছে। তাৰ সমান্তৰালভাৱে চৰকাৰক আহ্বান কৰিবলগীয়াও আছে। অনুসূচিত জাতি উন্নয়ন পৰিষদখন প্ৰয়োজন আছে আৰু অনুসূচিত জাতি সংৰক্ষণ লোকসভাৰ যিটো সাংসদৰ চিট আছে সেইটো বৰাকতে দি থকা হৈছে, কিন্তু এইটো ব্ৰহ্মপুত্ৰ ভেলীটো দিয়াৰ প্ৰয়োজন আছে। এবাৰ বৰাকত দিলে এবাৰ ব্ৰহ্মপুত্ৰ ভেলীত দিব লাগে। তাৰ পৰা সমান্তৰালভাৱে ৰাজ্যসভাৰ সাংসদ এজন অনুসূচিত জাতিক দিব লাগে। তাৰ লগতে আৰু এটা আমি তেওঁলোকক আমি আহ্বান জনাম যে যিহেতু আমাৰ বিধানসভা সমষ্টি যদি চাই আপুনি ৰহাৰ পৰা কিন্তু অনুসূচিত জাতিৰ যিসকল শদিয়ালৈকে আছে সেইসকল মানুহ অতি নিশকতীয়া হৈ গৈছে, ৰাজনৈতিকভাৱে নিঃসহায় হৈ গৈছে। সেইকাৰণে উজনিত যিকোনো এটা সমষ্টিৰ চিট কিন্তু অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হ'ব লাগে। আৰু সেইকাৰণে আমি চৰকাৰক কিছুমান ক্ষেত্ৰত আহ্বান জনাওঁ যে উন্নয়ন পৰিষদেই হওক
বা অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীসকলৰ যি অভিভাৱকসকলৰ মাহিলী আয় যেনেকৈ 2 লাখ টকা নিৰ্ধাৰণ হৈছে, 2 লাখ টকা যদি নিৰ্ধাৰণ হয় তেতিয়া কি হয়, এজন হায়াৰ এডুকেটেড যদি ষ্টুডেণ্ট যদি পঢ়াবলগীয়া হয় তেতিয়া 2 লাখ টকা মাহিলী ইনকম হ'বলৈ গ'লে আপুনি পাৰ ডে 547 টকা বা 50 টকাৰ ভিতৰত পৰে। সেইকাৰণে আজি 1000 টকা যদি কোনোবা এজন মানুহে যদি হাজিৰাও কৰিছে, 1000 টকা পোৱা মানুহ এজনো আজি গৈ পিনে তেখেতৰ সতি সন্তান বা তেখেতৰ পুত্ৰক বা তেখেতৰ কন্যাক কেতিয়াও মানে হায়াৰ এডুকেশ্যন পঢ়াব নোৱাৰিব। এইকাৰণে পঢ়াব লাগিব সেই পইচাটো নাই। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ ফালৰ পৰা, যাতে শিক্ষা ক্ষেত্ৰত যিটো তেখেতলোকৰ বাৰ্ষিক আয় কথা কৈছে সেইটো কোনো ধৰণৰ সীমা নথকাকৈ যাতে ৰেহাই দিব লাগে। মই এইখিনিতে আপোনাক আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনাৰ সম্পৰ্কে আচলতে আমি বাস্কৰ সমাজৰ পৰা কিছু মন্তব্য লৈছিলোঁ। বাস্কৰ সমাজে কৈছে যদি ভৱিষ্যতে আপুনি ৰাজনীতিলৈ যাব বিচাৰে তেতিয়াহ'লে আপুনি যদি সদায় সত্য পথত থাকে, আৰু তেওঁলোকে কৈছে যে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আমি মৃদুল দাসক সদায় আগত পাওঁ, যিহেতু 24 ঘণ্টাই তেওঁ আমাৰ সৈতে থাকে বুলি কৈছে। গতিকে যদি আপুনি ৰাজনীতিলৈ যাব বিচাৰে তেতিয়াহ'লে সত্য পথত থাকিলে আপোনাক সমৰ্থন কৰিব বিচাৰে। গতিকে আপুনি ভৱিষ্যতে ৰাজনীতিলৈ যাব নেকি? চাওক, এতিয়া তেনেকুৱা ধৰণৰ পৰিৱেশ অহাও নাই, আৰু ৰাজনীতি আৰু সমাজনীতি দুয়োটাই ইপিটি আৰু ৰাজনীতিৰ জৰিয়তেহে সমাজখন আগুৱাবলৈ সুবিধা হয়। বিধায়ক এজনে বিধি নিৰ্ধাৰণ কৰে যে উন্নয়ন কেনেকৈ কৰিম, আৰু সেইকাৰণে সংগঠনটো পৰা ইমান সম্ভৱ নহয় যে এতিয়া মই ৰাজনীতিলৈ যাম, সেইটো কথা সম্ভৱ নহয়। ভাল পায় তেখেতলোকৰ হৈ মই বহুত কাম কৰিছোঁ। আজি শিৱসাগৰ পৌৰসভাত 12টাকৈ পোষ্ট মই তেখেতলোকক নিয়মীয়াকৰণ হৈছে, তাৰ সমান্তৰালভাৱে 38টা আকৌ আমি কৰিব লাগে বুলি কৈ আছোঁ। তেখেতলোকৰ মাটি পটাৰ কাৰণে কথা চিঞৰিছোঁ। তাৰমানে ভাল পোৱাটো ভাল কাম কৰিছোঁ, ভাল পাইছে। বা এইটো আমাৰ দেউতা মোৰ ককা আছিলে, মুক্তিযোদ্ধা আছিলে নন্দলাল দাস, আৰু ককাহঁতৰ পৰাও আমি শিকিছোঁ যে ভাৰত স্বাধীনৰ সময়ত আন্দোলনৰ সময়ত তেখেতলোকে যথেষ্ট কষ্ট কৰিছে। সেইকাৰণে সামাজিক অনুষ্ঠানটো অকল সেৱা মনোভাৱেৰে লৈ আছোঁ। জাতিটোক সেৱা কৰিম, সমাজখনক সেৱা কৰিম, সেই মনোভাৱে লৈ আছোঁ। পৰিৱেশ পৰিস্থিতি বহুত দেৰিকৈ আছে, এতিয়াতো বৰ্তমান ভাবিব পৰা এটা পৰিৱেশো নাই। সেইকাৰণে আহক, সময় আহক, যদি ৰাইজ জাতি সমাজ উন্নতি কৰিলে সেই সময়ত যদি মানুহে নিৰ্ধাৰণ কৰে, সময় যদি নিৰ্ধাৰণ কৰে তেতিয়া ভাবিবটো বেলেগ কথা। এতিয়া কিন্তু কোনো ধৰণৰ তেনেকুৱা ধৰণৰ একো নাইকিয়া, আৰু তেখেতলোককো মই ধন্যবাদ জনাইছোঁ। তেখেতলোকে থকাটো মই সদায় বিচাৰোঁ। 16টা উপজাতি পৰে অনুসূচিত জাতিত, আৰু 16টা উপজাতিকে সদায় সমান্তৰালভাৱে আৰু অসমীয়া সদায় উচ্চ স্তৰত স্থান পোৱাকৈ কাম কৰিব বিচাৰোঁ। সেইকাৰণে সদায় সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাটো সদায় মানুহৰ হৈ কাম কৰি আছোঁ। ইমান ব্যস্ততা থকাৰ পাছতো আজি আমাক এইকণ সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিলে। আৰু আপুনি যেনেদৰে আচলতে সামাজিক ক্ষেত্ৰখনত আমি দেখিছোঁ যে আগবাঢ়ি আপুনি কাম কৰি আছে, সমাজৰ হকে দুখীয়া দৰিদ্ৰ নিষ্পেষিত মানুহৰ আপুনি সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় আগবাঢ়ি আহে। গতিকে এইদৰেই আচলতে দুখীয়া শ্ৰেণীৰ মানুহকো আপুনি এইদৰে অনাগত দিনতো সহায় কৰি যাব। চাওক, আপোনালোকৰ জৰিয়তে আজি আপুনি অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আছে সংবাদ জগতত, কিন্তু আপোনালোকে আহি পিনে মোক এনেদৰে এটা সাক্ষাৎকাৰ লোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদটো কৃতজ্ঞতা জনাইছোঁ। আৰু মোৰ কথাখিনি ক'বলৈ মই আজি সুবিধা এটা পাইছোঁ আপোনালোকে অহাৰ কাৰণে। জাতিটোৰ স্বাৰ্থত, জাতিটোৰ উত্তৰণৰ স্বাৰ্থত এটা অনুষ্ঠানৰ লগত সংবাদ জগতৰ সদায় ইটো পিঠি যাতে কাম কৰিবলৈ সুবিধা হয়, মনোভাৱ প্ৰকাশ কৰিবলৈ সুবিধা হয়, সমস্যাসমূহ উপস্থাপন কৰিবলৈ সুবিধা হয়। আপুনি সুবিধা দিয়াৰ কাৰণে আজি আপুনি আহি পিনে আমাৰ বাসগৃহত আহি পিনে আপোনালোকে এনেদৰে সাক্ষাৎকাৰ লোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে মই সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ মৃদুল দাস সম্পৰ্কে মই বাস্কৰ সমাজৰ পৰা জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে বৰ্তমান উপস্থিত আছে বাস্কৰ সমাজৰ সকলো মহিলা আৰু পুৰুষ। মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু মৃদুল দাসক আমি দেখি আহিছোঁ যে বিভিন্ন সামাজিক কামৰ ক্ষেত্ৰত তেওঁ সদায় আগবঢ়া, আচলতে কি ক'ব? তেওঁৰ বিষয়ে এটাই আপোনালোকক আজি মই জনাবলৈ বিচাৰোঁ, আৰু ভালো পাইছোঁ তেওঁলোকে জানিবলৈ বিচাৰিছে তেওঁৰ কথা। তেওঁক আমাৰ বাস্কৰ সমাজ যিটো আছে চপাই কৰ্মচাৰী, তেওঁক আমি 24 ঘণ্টা পাওঁ। কিবা এটা আমাৰ সমস্যা হ'লে তেওঁক ক'লে তেওঁ লগালগ সেইটোৰ ওপৰত আমাক পৰামৰ্শ দিয়ে, সেইটোৰ ওপৰত কামো কৰে। য'ত মাতো য'ত যায় আমাৰ ওপৰত কথাবিলাক কয়, আমাৰ সকলৰ কাৰণে মাত মাতে। সেইটো তেওঁক আমি পাই আমাৰ মানুহবিলাক ৰাতি হওক দিন হওক আমি পাওঁ। সেইকাৰণে তেওঁ যিটো কাম কৰিছে চবক দেখুওৱা, ফেচবুকত দিয়া কাম নহয়, তেওঁ ফেচবুকত নিদিয়ে। কিন্তু আমি জানো শিৱসাগৰ চপাই কৰ্মচাৰী
তেওঁ সম্পৰ্ক বাস্পৰ সমাজৰ লগত যিটো আছে চপাই কৰ্মচাৰী তেওঁ দিয়া আমাৰ লগত ভাল তেওঁ আমাৰ সমস্যা লয় বহুত জেগাত মাত মাতিছে খালি কি হয় আমাৰ মাত মতাটো আমি ফেচবুকত নিদিয়াৰ কাৰণে বহুতেই গম নাপায় তেওঁক আমি আপোনালোকৰ মাধ্যমেদি ধন্যবাদ দিছোঁ যি মানুহক আমি 24 ঘণ্টা পাওঁ ৰাতি হওক দিন হওক আমি ফোন কৰিলে ফোন তোলে আমাৰ সমস্যালৈ কিবা হ'লে মাত মাতে গৈ কয় কিন্তু সেইবিলাক আমি ভিডিঅ' কৰি নথওঁ তেওঁ মনা কৰে ইমান হেৰি কৰিবলৈ কিন্তু তেওঁ আমাৰ লগত মিলি আমাৰ সমস্যালৈ বহুত মাত মাতিছে ভৱিষ্যতে যদি মৃদুল দাসে ৰাজনীতিলৈ যাব বিচাৰে আপোনালোকৰ পৰা সমৰ্থন কেনেকুৱা হ'ব যেতিয়ালৈকে তেওঁ ভাল থাকে আমি দেখোঁ তেতিয়ালৈকে মাৰোৱাৰী বিহাৰী বঙালী কৰি নাথাকে আমি যিটো ভাৰতীয় ঝাণ্ডা এটা ফ্লেগৰ তলত আছোঁ তেতিয়ালৈকে আমি তেওঁৰ লগত আছোঁ আৰু সমস্যা লৈ নিজৰ জাতিলৈ অসমৰ সমস্যা লয় তেতিয়ালৈকে তেওঁ বিৰোধী নহয় সমস্যা লৈ কথা কৈ থাকে যিবিলাক সমস্যা থাকে অসমৰ বিষয়ে সেই সমস্যাৰ ওপৰত মাত মাৰি তেতিয়ালৈকে আমি আছোঁ তাৰ সেই মাজত যদি কিবা এটা হয় তেওঁ পাল্টি মাৰি দিয়ে তেতিয়া আমি নাই আমি যিটো অসমৰ বিষয়ে ভাল চিন্তা কৰিব তেওঁৰ লগত আছোঁ এতিয়ালৈকে বৰ্তমান তেওঁ আমি ভাল পাইছোঁ তেওঁৰ লগত থাকি আৰু সদায় থাকিম ভৱিষ্যতেও থাকিম কিন্তু তেওঁ যেনেকুৱা সমাজৰ বিষয়ে মাত মাতি থাকে সেইটো আমাৰ সমাজক বা কোনো সমাজক অসমলৈ ভাল চিন্তা থাকে তেতিয়া আমি থাকিমেই তেওঁৰ লগত ভৱিষ্যতেও থাকিম আৰু এতিয়াও আছোঁ আৰু বাস্প সমাজ সদায় তেওঁৰ লগত আছে আৰু এটা কথা আপোনালোকক জনাওঁ বহুত কিবা কিবি আমি চাই আছোঁ সেইদিনা আমি কিবা বাংলাদেশী বিষয়ে আমি বাস্প সমাজৰ এই কমিটি বেনাৰত গৈছিলোঁ কিন্তু মই এটা কথা বুজি পোৱা নাই এতিয়ালৈকে আমি মিয়া বাংলাদেশী বুলি যিবিলাক আমাৰ শত্ৰু সিহঁতৰ বিষয়ে মাত মাতোঁতে কিছুমান মানুহ যিবিলাক মানুহ মাৰোৱাৰী বিহাৰী কৰি ফুৰিছিলে মাজত সেইবিলাকতো মাৰোৱাৰী বিহাৰীটো আমাৰ দেশৰে হয় এটা ফ্লেগৰ তলত আমাৰ ভাৰতীয় ঝণ্ডা এটাহে সিহঁতিতো হেৰি নহয় পাকিস্তানৰ ঝণ্ডাটো নতুলে কিন্তু আমিতো মাৰোৱাৰী বিহাৰী কৰিবলৈ যোৱা নাই আমিতো অসমৰ খিলঞ্জীয়াৰ ওপৰত আমাৰ আগত প্ৰথম আমাৰ চিন্তা আছে খিলঞ্জীয়াৰ ওপৰত কিন্তু ভাৰতীয় যিবিলাক হয় আমাৰ যিটো ভাৰতীয় গণতন্ত্ৰৰ ফ্লেগ লয় সেইবিলাকৰ ওপৰত মাত মাতিবলৈ কিছুমান মই চাইছোঁ আমাৰ এই 16টা সংগঠন বা সেই আমাৰ নিজৰ ভাৰতীয় সংগঠনৰ যিটো ফ্লেগৰ ঝাণ্ডা উঠাই সিহঁতৰ ওপৰত বিৰোধ কৰে যেতিয়া মিয়াৰ ওপৰত মাত মাতিবলৈ আমি গ'লোঁ তেতিয়া আমাক ত্যাগ কৰিছে এই কথাটো অলপ আমি দুখ পাইছোঁ আমি তেওঁলোকৰ লগত শত্ৰু নহয় যিটো আমাৰ ওপৰত আমাৰ সেইদিন মিয়াক সেইটোতে কিবা এটা বাইক দিছে তেওঁলোকৰ শত্ৰু নহয় আমি ভাই হয় কিন্তু অলপ কথাটো ক'তবা আমাৰ ডিফেন্স হৈছে সেই কথাটো বুজি পাবলৈ অলপ চিন্তা কৰিব লাগিব আৰু কিছুমান কথা তেওঁলোকে নাজানে আহি সুধি ল'লে হ'ল এই কাজবিলাকে কাম কৰিছে না মৃদুল দাসে কাম কৰিছে নে নাই প্ৰথমে জানি ল'ব লাগে সেই কথাটো আপোনাক জনাই আমি সুখী হৈছোঁ আৰু দ্বিতীয় নম্বৰ কি আমি অহা দিনত এতিয়াও মই কৈছোঁ আপোনালোকে পাব অহা দিনত ইলেকশ্যনৰ পিছত আমি এতিয়া যে এইটো কথা নহয় এতিয়া আমি চৰকাৰৰ ওপৰত মাত মতা নাই ইলেকশ্যনৰ পিছত আমাৰ যদি সমস্যাবিলাক শেষ নহয় সেইটো ইলেকশ্যনৰ পিছত আমাৰ সেই লৰাইখন আখৰি থাকিব আৰু মই এইটো এৰি দিম যদি আমাৰ সমস্যা শেষ নহয় ইলেকশ্যনৰ পিছত এইটো মই আমি বাস্প সমাজে হেৰি কৰিছোঁ মৃদুল দাকো আমি জনাই থৈছোঁ আমাৰ ইলেকশ্যনৰ পিছত যদি আমাৰ সমস্যা লাগে তেওঁ যদি থিয় নহয় তে আমি নিজৰ থিয় আৰু দৰকাৰ হ'লে মই নিজেই এইটো লিডাৰ হয় এইটো এৰি দিম যদি সেই সমস্যাৰ ওপৰত মই যদি সমস্যা সমাধান কৰিব নোৱাৰিলে ইলেকশ্যনৰ পিছত তেতিয়া কিন্তু আমি চৰকাৰৰ এগেইনষ্টত এতিয়া ইলেকশ্যন আহি আছে আমি মাত মাতো কিন্তু ইলেকশ্যনৰ পিছত আমি মাত মাতিম আৰু তাৰপিছত দৰকাৰ হ'লে মই এৰিও দিম এইটো মই যিটো সমাজৰ নেতৃত্ব লৈছোঁ কিন্তু সেইটো মোৰ আখৰি মাত হ'ব এইটো কৈ আপোনালোকৰ কিছুমান কথা মোৰ ভুল হ'ব পাৰে কিন্তু ইমান আমি বাইক নিদিওঁ সেইটো কাৰণে মই মাত বিচাৰিছোঁ যদি কিবা ভুল হয়